বিলুপ্তপ্ৰায় বৰকাছ বা বৰমূৰীয়া কাছৰ সংৰক্ষণ তথা বংশবৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বেচৰকাৰী সংস্থা TSA আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে। বিৰল প্ৰজাতিৰ এই কাছবিধ যাতে পৃথিৱীৰ পৰা হেৰাই যাব নোৱাৰে তাৰ বাবে এই কাছৰ বংশবৃদ্ধিৰ বাবে জামুগুৰি হাটৰ দক্ষিণাঞ্চলত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজন এলেকাৰ ৰৌমাৰী বিলত দুয়োটা প্ৰতিষ্ঠানৰ সহযোগত এৰি দিয়া হয় ১৬০টাকৈ দুষ্প্ৰাপ্য বৰকাছৰ পোৱালি। ঐতিহ্যমণ্ডিত নাগশংকৰৰ দেৱালয়ৰ পুখুৰীত থকা দুষ্প্ৰাপ্য বৰকাছৰ কণী সংৰক্ষণ কৰি জন্ম দিয়া ১৬০টা পোৱালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজন এলেকাৰ ৰৌমাৰী বিলত বংশবৃদ্ধিৰ বাবে এৰি দিয়া কাৰ্যৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। অনুষ্ঠানটিত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰীগৰাকীৰ লগতে বেচৰকাৰী সংস্থা TSAৰ বিষয়ববীয়াসকলো উপস্থিত আছিল। ৱাইল্ডলাইফ আৰু NGO TSA যে যুটীয়া প্ৰচেষ্টাত নাগশংকৰ মন্দিৰৰো সহযোগত নাগশংকৰ মন্দিৰতে যি কাছ আছে তাৰ কণীৰ দ্বাৰা জন্ম হোৱা কাছৰ আমাৰ ৬মহীয়া ৭মহীয়া ২বছৰীয়ালৈকে প্ৰায় ১৬০টা ইয়াতে কাছ পোৱালি কাজিৰঙা ৬ষ্ঠ সংযোজনৰ ৰৌমাৰী বিলত ছাৰ্ভেত এই বিলখন যিহেতু কাছৰ কাৰণে উপযোগী গতিকে ইয়াতে এৰাৰ ব্যৱস্থা আজি হৈছে আৰু মোৰ হাতেই এৰাৰ কামটো শুভাৰম্ভ হৈছে। গতিকে মই আচলতে নিজকে ধন্য মানিছোঁ যে দুষ্প্ৰাপ্য কাছ ইয়াক সংৰক্ষণ কৰিবৰ কাৰণে যি এক TSA আৰু বিশ্বনাথ ৱাইল্ডলাইফ আমাৰ ডিভিজনৰ ফালৰ পৰা DFO পেগু আৰু সুস্মিতা কৰ আমাৰ TSAৰ নৰ্থ ইষ্টৰ দায়িত্বত আছে যে তেখেতসকলৰ যুটীয়া প্ৰচেষ্টাত আৰু নাগশংকৰ মন্দিৰৰ সহযোগত কাৰণ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয় কাছৰ কথা আপোনালোকে জানে তাৰ কাছৰ কণীৰেই জন্ম হোৱা পোৱালি আজি ৩২০ এৰাৰ তেওঁলোকে পৰিকল্পনা কৰিছে। ইফালে দীঘলত এৰিব আৰু ছাৰ্ভেত যিহেতু ৰৌমাৰী বিল তেওঁলোকে উপযুক্ত বুলি ভাবিছে ইয়াতে এৰা হৈছে। মইতো আশা কৰিম যে 100%ই কাছ ইয়াত বাচি যাব। ইয়াৰ আগতে ৬০০ এৰিছে, এইটো তৃতীয় বৰ্ষত ভৰি দিছে, গতিকে আগৰ দুবাৰো মই আহিছোঁ। গতিকে এতিয়াও তেওঁলোকে এৰিছে। মই আশা কৰিম তেওঁলোকে যি লক্ষ্য যি পৰিকল্পনা কৰিছে তেওঁলোকে ছাকচেছ হওক। মোৰ ফালৰ পৰা শুভেচ্ছা আছে আৰু ময়ো প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰ যাতে এই দুষ্প্ৰাপ্য কাছ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিশ্বনাথ ৱাইল্ডলাইফৰ ফালৰ পৰা আৰু TSAৰ ফালৰ পৰা যি প্ৰচেষ্টা হাতত লৈছে তেওঁলোক সফল হওক আৰু কাছৰ এনেও কাছৰ লাইফটো বহুত দীঘলীয়া, গতিকে দীঘলীয়া লাইফ দীৰ্ঘজীৱী হওক কাছত এই কামনা কৰিছোঁ। আৰু মই এই ব্যৱস্থাৰ কাৰণে উদ্যোক্তা সকলোৱে বিশেষকৈ ধন্যবাদ জ্ঞাপন। যি বৰমূৰীয়া কাছ এইটো বৰকাছ বুলি যিটো কয় বৰকাছ আমি নাগশংকৰ মন্দিৰত মূৰটো ডাঙৰ বগা ক'লা বা তেনেকৈ হোৱা আমি দেখিছোঁৱেই কেনেকৈ কাছ নাগশংকৰ মন্দিৰত আমি তাত এৰিয়াটো বঢ়াই দিব লগা হৈছে কাছৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে। গতিকে তাৰ সেই প্ৰজাতিৰে যিহেতু কাছ আমি ভাবিছোঁ যে ইয়াত কাছখিনি সুন্দৰকৈ তেওঁলোকে জীয়াই থাকিব। ঠিক আছে। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।